মাটিৰ দালালক গ্ৰেপ্তাৰ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আহ্বান জনাইছিলে ৰাইজে নিজৰ কাম নিজেই কৰক। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত মইনামতি বজাৰত। আৰু মইনামতি বজাৰত বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত আজি মইনামতি বজাৰত ৰাজহ আদালত ইয়াত অনুষ্ঠিত কৰা হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ৰাজহ আদালত এনেধৰণে ইয়াত আজি মইনামতি বজাৰত অনুষ্ঠিত কৰা হৈছে। আৰু মাটি বাৰীৰ যি সমস্যা, যিসমূহ আচলতে নামজাৰি বা বিভিন্ন সমস্যা বা ৰাজহ লোৱাৰ সমস্যাসমূহ, এই সমস্যাসমূহ দূৰী কৰাৰ কাৰণে সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত বজালী জিলা উপায়ুক্তগৰাকীৰ নিৰ্দেশ মৰ্মে এনেধৰণে ইয়াত ৰাজহ আদালত ইয়াত অনুষ্ঠিত কৰা হৈছে। এই মুহূৰ্তত মই দেখুৱাইছোঁ সেই দৃশ্য, মাটি বাৰীৰ যিসমূহ সমস্যা ৰাইজৰ। আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছিলে যে নিজৰ সমস্যা আচলতে নিজে সমাধান কৰক, কোনো ধৰণৰ দালালৰ আশ্ৰয় নল'ব, বা যিসমূহ সমস্যা কোনো ধৰণে যাতে দালাল ৰাজী সৃষ্টি হ'ব নোৱাৰে বা দালালসকলে যি উভত গৈ নাচিব নোৱাৰে বা তেওঁলোক যাতে আচলতে যথেষ্টভাৱে তেওঁলোকে যে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি ৰাইজক বাৰে বাৰে আহ্বান জনাইছিলে, দালাল সৃষ্টি নকৰিবলৈ আহ্বান জনাইছিলে। আৰু ৰাইজত এনেধৰণে মইনামতি বজাৰত এনেধৰণে ৰাজহ আদালত ইয়াত অনুষ্ঠিত কৰা হৈছে। এই মুহূৰ্তত যিহেতু সৰুপেটা ৰাজহ চক্ৰৰ বিষয়াগৰাকী আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। বাইদেউ, দালালক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আজি মইনামতি বজাৰত এনেধৰণে ৰাজহ আদালত অনুষ্ঠিত কৰা হৈছে। ইয়াত কেনেধৰণৰ সমস্যাসমূহ ইয়াত সমাধান কৰা হৈছে? ইয়াতে মেইনলি আমি হেৰিখিনি লৈছোঁ, উত্তৰাধিকাৰী নামজাৰি আৰু ৰাজহ কালেকশ্যনটো আমি কৰি আছোঁ। বাকী যিখিনি আমি এনাউন্স কৰিও জনাই দিছোঁ, যি 5খন গাঁৱৰ আমি ইয়াতে ৰাজহ আদালত পাতিছোঁ চবতে যোৱাকালি, যে বেলেগ যদি কিবা মানে আপত্তি আছে, মানুহৰ আবেদন আছে মাটি বাৰী ৰিলেটেড, ধৰি লওক বাটোৱাৰা বা দলিল নামজাৰি বা এনেকুৱা কিবা আছে, তেতিয়া সেইখিনি আবেদনো আমি ইয়াত গ্ৰহণ কৰি আছোঁ। আৰু সেইখিনি আমি পৰ্যায়ক্ৰমে ফিল্ডত পজেশ্যন চাই পেলাই ছল্ভ কৰিম। আৰু এতিয়া ইয়াতে আমি মেইনলি উত্তৰাধিকাৰী নামজাৰি আৰু ৰাজহ কালেকশ্যনটো কৰি আছোঁ। ৰাজহ আদালতৰ দ্বাৰা ৰাইজৰ যথেষ্ট আচলতে সুবিধা হ'ব তেওঁলোকে, কিয়নো অফিচলৈ যাব লাগে বা তাঁত বাতি কাঢ়ি থাকিবলৈ এনেধৰণৰ কিছু অভিযোগ পোৱা যায়, গতিকে আজি যথেষ্ট উপকৃত হ'ব তেওঁলোক। হয় হয়, ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছোঁ। আজি প্ৰথম দিনা আমি ফাৰ্ষ্ট ডে ইয়াতে ৰাজহ আদালত সৰুপেটা ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত আমি 2 মাহ জোৰা এটা কাৰ্যসূচী লৈছোঁ। আমি ইয়াত যেনেকৈ কৰিছোঁ তেনেকৈ আমি সৰুপেটা ৰাজহ চক্ৰৰ অধীনৰ যিখিনি লাট আছে, যিখিনি গাঁও আছে, প্ৰত্যেকখিনি গাঁও কভাৰ কৰিয়ে আমি এনেকৈ ৰাজহ আদালত প্ৰতিটো সপ্তাহত এটা বা দুটাকৈ পাতিম। তেনেকৈ আমি 2 মাহ জোৰা এটা মানে কাৰ্যক্ৰম লৈছোঁ হাতত। আৰু দেখিছোঁ আজি প্ৰথম দিন হিচাপে ৰাইজে বিপুল সঁহাৰি দিছে, মানুহখিনিয়ে ভাল পাইছে, আমাৰ যথেষ্ট ভাল লাগিছে, কিবা এটা মানে হেৰি হোৱাৰ নিচিনা লাগিছে আৰু উপকৃত হৈছে মানুহখিনি, ডাইৰেক্ট আহিছে। মানুহে কথা এটা কয় যে অফিচত গ'লে আমি বাটকুৰি বাব লাগে, কামখিনি নহয়, গৈ থাকোঁ। তো আমি মানে ইজিলি যাতে কামখিনি হয়, সেইকাৰণে আমি ৰাজহ আদালতটো ইয়াতে আজি প্ৰথম দিনা সৰুপেটা ৰাজহ চক্ৰ। এই ব্যৱস্থাৰ জৰিয়তে যিহেতু এতিয়া দালাল আচলতে নিৰ্মূল কৰাৰ এক অভিযান লৈছে, এই ব্যৱস্থাটোৰ জৰিয়তেও আচলতে দালাল নিশেষ হ'ব বুলি ভাবে নেকি? হয়, নিশ্চয়কৈ দালাল নিশেষ হ'ব। কাৰণ ইয়াত চাওক, মই নিজে উপস্থিত আছোঁ, আমাৰ আপোনালোক চবৰে সন্মুখত ইয়াত মণ্ডলসকলে বহি কাম কৰি আছে, মানুহখিনি আবেদন লৈ আহি আছে, গাঁওবুঢ়াৰ চাৰ্টিফিকেটখিনি আনি দি আছে, আমি তেওঁলোকৰ পৰা চহী কৰা আবেদন লৈ আছোঁ। গতিকে ইয়াত কোনো ধৰণৰ এনেকৈ বেলেগ থাৰ্ড পাৰ্চন ইনভলভ হোৱাৰ কোনো স্ক'পেই নাই। গতিকে মানে ৰাইজে দালালৰ পৰা মানে সকাহ পাব। আৰু এটা কথা বাইদেউ জানিব বিচাৰিম, যিহেতু সৰুপেটা ৰাজহ চক্ৰ এটা বৃহৎ এৰিয়া, গতিকে আপুনি কৈছে যে প্ৰতি সপ্তাহত, ইয়াৰ পিছত ক'ত কৰা হ'ব বা তাৰ পিছত কেনেধৰণে? নেক্সট চিডিউলটো আমি অতি সোনকালে আপোনালোকক জনাম। আজি ফাৰ্ষ্ট হেৰি হিচাপে এইটো কৰিলোঁ। নেক্সটটো হয়তোবা আমি এই দলৰ পথাৰৰ ফালে কৰিম, নহয়তোবা আমি হকাৰটোপৰ ফালে কৰিম। 2 মাহ জুৰি প্ৰতি সপ্তাহত 2 মাহ জুৰি প্ৰতি সপ্তাহত মানে এখন বা যোনদিনা পাৰা যায় 2খন হ'ব। নিশ্চয়কৈ আপোনালোকে গম পাইছে যে ইয়াতে বাই ইলেকশ্যনো হ'ব, নটিফিকেশ্যন হৈ গৈছে। গতিকে মই সেইটো হিচাপে অলপ ব্যস্ত আছোঁ তাতে, মোৰ ষ্টাফখিনিও তাতে ব্যস্ত থাকিব। গতিকে আমি যিটো কাৰ্যসূচী আগতে হাতত লৈছিলোঁ, সেইটো আমি যৎপৰোনাস্তি চেষ্টা কৰিম, যাতে 2 মাহৰ ভিতৰত আমি অন্ততঃ প্ৰতিখন গাঁও কভাৰ কৰিব পাৰোঁ ৰাজহ আদালতৰ আণ্ডাৰত। ঠিক আছে, ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন আচলতে দালাল নিৰ্মূল কৰা, আৰু তাৰে আচলতে অংশস্বৰূপে এনেধৰণে ঠায়ে এনেধৰণে ৰাজহ আদালত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। আৰু ভবানীপুৰ সমষ্টিৰ যি সৰুপেটা ৰাজহ চক্ৰৰ আজি প্ৰথমবাৰৰ বাবে প্ৰথমখন ৰাজহ চক্ৰ এনেধৰণে ভবানীপুৰ সমষ্টিত মইনামতিত অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে।